নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম ঢেকীয়া শাকৰ উপকাৰী গুণৰ কথা ঢেকীয়া শাকত এনেকুৱা কিছুমান অদ্ভুত উপকাৰী গুণ আছে আমাৰ শৰীৰৰ কাৰণে জানিলে আপোনালোকে আচৰিত হৈ যাব আমাৰ মাজৰে কম সংখ্যকেহে চাগে ঢেকীয়া খাই বেয়া পায় বেছি সংখ্যক লোকে ঢেকীয়া খাই ভাল পায় যদি আজি এই ভিডিঅ'টিত আপোনালোকে ঢেকীয়া শাকৰ ঔষধি আৰু উপকাৰী গুণবোৰ জানে তেতিয়াহ'লে ঢেকীয়া খোৱাৰ উৎসাহ দুগুণে বৃদ্ধি পাব আহকচোন জানো আমি ঢেকীয়া শাকৰ ঔষধি গুণবোৰৰ কথা ঢেকীয়াত প্ৰটিন ভিটামিন এ ভিটামিন বি কমপ্লেক্স ভিটামিন চি ভিটামিন ই বিটা কেৰেটিন এন্টিঅক্সিডেন্ট কেলছিয়াম আইৰণ ফসফৰাছ ইত্যাদি বহুতো পদাৰ্থৰে ভৰপূৰ আছে ইয়াতে আজি মই 9টা গুণৰ কথা কম আপোনালোকে এই 9টা গুণৰ কথা জানিলেই আপোনালোক আচৰিত হ'ব 1 নম্বৰতে নিৰামিষ ভোজীসকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে গতিকে মাংস নাখায় পুষ্টিহীনতাত ভুগিছো বুলি ভুল ধাৰণা ল'ব নালাগে ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য নিশ্চিন্ত মনেৰে খাওক আপোনাৰ শৰীৰৰ প্ৰটিন আৰু লগতে প্ৰয়োজনীয় ভিটামিন বৃদ্ধি কৰক 2 নম্বৰতে কেলছিয়াম আৰু ফসফৰাছ ভৰপূৰ পৰিমাণত থকা হেতুকে আমাৰ হাড়ৰ গঠন কৰাত সহায় কৰে হাড় মজবুত কৰে যদি আপোনাৰ কেনেবাকৈ হাড়ৰ বিষ আছে তাৰো লাহে লাহে আপোনাৰ ভাল কৰিবলৈ লয় ঢেকীয়া শাক যদি আপুনি নিয়মীয়াভাৱে খায় তেতিয়াহ'লে হাড়ত হ'বলগীয়া যিকোনো সমস্যাৰ পৰা আপুনি ৰেহাই পাই থাকিব পাৰে 3 নম্বৰতে ইয়াত এন্টিঅক্সিডেন্ট ভৰপূৰ মাত্ৰাত আছে আৰু লগতে ঢেকীয়া শাক প্ৰাকৃতিকভাৱে শীতলতাপূৰ্ণ স্বাভাৱিক গুণ সম্পন্ন এই ঢেকীয়া শাক যদি আপুনি খাই থাকে যদি আপোনাৰ পেচাবৰ সমস্যা আছে বা মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন যিটো চমুকৈ UTI বুলি কোৱা হয় তেনেকুৱা ডাঙৰ সমস্যাৰ পৰা আপুনি ৰেহাই পাব পাৰে অৰ্থাৎ সেই সমস্যা ভাল কৰি দিব পাৰে যদিহে আপুনি তেনেকুৱা সমস্যাত নিয়মিত ৰূপে ঢেকীয়া শাক খাই থাকে এন্টিঅক্সিডেন্ট ভৰপূৰ মাত্ৰাত থকা হেতুকে ৰোগ প্ৰতিৰোধী ক্ষমতা ইয়াত যথেষ্ট বেছি পৰিমাণে আছে 4 নম্বৰতে বিটা কেৰাটিন আৰু ভিটামিন চি ভৰপূৰ মাত্ৰাত থকা হেতুকে আমাৰ শৰীৰৰ ছালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰতিৰোধ কৰে ছালত যিকোনো ইনফেকচন হোৱাত বাধা দিয়ে ছাল উজ্জ্বল কৰি ৰাখে নিয়মিত ৰূপে যদি আমি ঢেকীয়া শাক খাই থাকো 5 নম্বৰতে কোষ্ঠকাঠিন্যতাত যদি ভুগি থাকে আপুনি আৰু যদি আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয় তেনেহ'লে আপুনি ঢেকীয়া শাক খাওক সপ্তাহত যদি 2-3 দিনকৈ ঢেকীয়া খাই থাকে তেতিয়াহ'লে আপোনাৰ এনে সমস্যাৰ পৰা আপুনি ৰেহাই পাই থাকিব পাৰে 6 নম্বৰতে পেলুৰ সমস্যা দূৰ কৰে ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক ঢেকীয়াৰ চব্জি কৰি যদি খুৱাই থকা হয় তেতিয়াহ'লে পেলুৰ যি সমস্যা সেই সমস্যা খুব কমকৈহে হয় নহ'বলৈও আছে 7 নম্বৰতে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ইয়াৰ উপৰিও জণ্ডিছ ফেটি লিভাৰ এনেকুৱা বিভিন্ন সমস্যা ভাল কৰাত সহায় কৰে যদি আপুনি ফেটি লিভাৰৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে আপুনি ঢেকীয়া খাওক আপুনি সুফল পাব লিভাৰ কাৰ্যক্ষম হৈ থাকিবলৈ লিভাৰ শক্তিশালী হৈ থাকিবলৈ আমি নিয়মিত ৰূপে যদি ঢেকীয়া খাই থাকো আমাৰ লিভাৰ শক্তিশালী হৈ থাকে 8 নম্বৰতে ডায়েবেটিছ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য ডায়েবেটিছ ৰোগীয়ে ৰেগুলাৰ ঢেকীয়া খাব পাৰে তেওঁ শৰীৰৰ যিখিনি দুৰ্বলতা আহে চুগাৰৰ কাৰণে সেই দুৰ্বলতা দূৰ কৰাত সহায় কৰে লগতে চুগাৰ হৈ থকাৰ কাৰণে মাথা ঘূৰণিৰ দুৰ্বল ভাৱ আৰু শৰীৰত যি কাৰ্যক্ষমতা কমি যায় সেইখিনি বৃদ্ধি কৰাত সহায় কৰে যদি আপুনি ডায়েবেটিছ ৰোগী আজিৰ পৰাই ঢেকীয়া নিয়মিত ৰূপে খাবলৈ লওক ডেইলি অকণকৈ ভাজি খাই থাকিলেও বেয়া নহয় যদিও ডেইলি খাব নোৱাৰে অন্ততঃ সপ্তাহত 4 দিন খাব 9 নম্বৰতে ঢেকীয়াত ভিটামিন এ ভৰপূৰ মাত্ৰাত আছে
ভিটামিন এ ভৰপূৰ মাত্ৰাত থকা হেতুকে আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে চকুৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে চকুৰ যদি কিবা প্ৰবলেম হয় ইনফেকশন হয় যদি আপুনি ৰেগুলাৰ ঢেকীয়া খাই থাকে তেনেকুৱা সমস্যা আপোনাৰ চকুৰ যিকোনো সমস্যা আপোনাৰ খুব কমকৈ দেখা দিয়ে গতিকে জানিলে ঢেকীয়াৰ কিমান ঔষধি গুণ আছে আজিৰ পৰাই নিয়মিত ৰূপে ঢেকীয়া খাবলৈ লওক আৰু সুস্থ শৰীৰৰ অধিকাৰী হৈ থাকক বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল যদি ভাল লাগিল লাইক কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিব আমাৰ অসমখন যিহেতু বন দৰৱতেই চহকী সেই বন দৰৱসমূহ আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াসেৰে বন দৰৱসমূহৰ ছবি আৰু ভিডিঅ' ইয়াৰ উপকাৰী গুণসমূহৰ সকলোখিনি বিশদ বৰ্ণনালৈ মই এই চেনেলটিত ভিডিঅ' দি থাকোঁ যদি আপুনি সেইখিনি জানিব বিচাৰে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনাৰ ওচৰত নটিফিকেশ্যন তেতিয়া আপুনি ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনো টিপিবলৈ নেপাহৰিব পুনৰ লগ পাম আন এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি আজিলৈ আহোঁ নমস্কাৰ